চহৰত মাৰোৱাৰী হস্পিটেল এখন আগশাৰীৰ হস্পিটেল আৰু খুব ৰিচেণ্টলি আমি ফুল ফ্লেজেড NABH এক্ৰেডিটেশ্যনো হৈছোঁ অৰ্থাৎ আমাৰ হস্পিটেল এতিয়া ভাৰতবৰ্ষত টপ ৰেংকিং হস্পিটেল এজ ফাৰ এজ ছাৰ্ভিচ ইজ কনচাৰ্ণ্ড আৰু আমাৰ মাৰোৱাৰী হস্পিটেল খালি চিকিৎসা প্ৰদান কৰাটো আমাৰ দায়িত্ব নহয় আমি ভাবোঁ যে আমি যদি ৰোগীসকলক বেমাৰ হোৱাৰ আগতে তেওঁলোকক যদি ওচৰত যাব পাৰোঁ আৰু তেওঁলোকক অৱগত কৰাই দিব পাৰোঁ যে এইখিনি কৰিলে বেলেগ বেমাৰৰ পৰা তেওঁলোকে বাচি থাকিব পাৰিব বা বেমাৰ আৰ্লি ষ্টেজত যদি আমি ডায়েগন'চিছ কৰিব পাৰোঁ তেতিয়া দেখা যায় যে কোৱালিটি অফ লাইফ যিটো কথা কোৱালিটি অফ লাইফ বুলি কওঁ প্লাছ চিকিৎসাৰ যিটো ট্ৰিটমেণ্টৰ যিটো খৰচ যিটো হয় বহুত কমতে গোটেই কামখিনি হৈ যায় সেয়েহে আমাৰ হস্পিটেলে আপোনালোকে সকলোৱে জানে আমাৰ হস্পিটেলত গুৱাহাটীত যিমান হস্পিটেল আছে তাতকৈ মিনিমাম 30 to 40% খৰচত আমাৰ হস্পিটেল কামবোৰ হয় 1 নম্বৰত 2 নম্বৰত আমি বিনামূল্যত আমাৰ 20% বিচনা ফ্ৰী অফ কষ্ট আমি পেচেণ্টৰ কাৰণে ৰিজাৰ্ভ কৰি থওঁ সদায় যাতে তেখেতসকলে ফ্ৰী অফ কষ্ট কোনো বেড চাৰ্জ নিদিয়াকৈ কোনো নাৰ্ছিং চাৰ্জ নিদিয়াকৈ তেওঁলোকে চিকিৎসাটো প্ৰদান কৰিব পাৰে লগতে আমি বেলেগ জাগাত স্বাস্থ্য শিবিৰ তথা সজাগতা শিবিৰো আমি আয়োজন কৰোঁ য'ত নেকি আমাৰ ছিনিয়ৰ ডক্টৰছ আহে ময়ো যাওঁ বেলেগ সকলো আহে আৰু আমি ৰোগীসকলক পৰীক্ষা কৰোঁ কিবা যদি বেমাৰ আছে আমি ডায়েগন'চিছ কৰি তেওঁলোকক উপদেশটো দিওঁ আৰু বেমাৰৰ বিষয়ে বুজাওঁ যেনে কি কৰিলে তেওঁলোকে সুস্থ হৈ পেলাই ভালকৈ থাকিব পাৰে আজি আমাৰ এই শিবিৰটো খুবেই ছাকচেছফুল এতিয়া এটা বজালৈকে অলৰেডি মোৰ দেন 200তকৈ বেছি ল'ৰা ছোৱালী শিক্ষক তথা কৰ্মচাৰীক এক্সামিনেশ্যন কৰা হৈ গ'ল আৰু আজি আমাৰ শিবিৰত মেডিচিনৰ ডক্টৰ আছে চাৰ্জাৰীৰ ডক্টৰ আছে গাইনীৰ ডক্টৰ আছে ফিজিঅ'থেৰাপি আছে ডায়েটিচিয়ান আছে প্ৰায় অলমষ্ট 7জনমান ডক্টৰ্ছ প্লাছ বেলেগ পেৰামেডিকেল ষ্টাফ নাৰ্ছিং ষ্টাফ গোটেইসকলে তেওঁলোক আজি ইয়াত সেৱা আগবঢ়াই আছে মাৰৱাৰী এইটো যোনটো হেল্থ কেম্প অৰ্গেনাইজ কৰিছে সেইটো মাৰৱাৰী হস্পিটেল আৰু আমাৰ কলেজ ষ্টুডেণ্ট টিচাৰ্ছ চব অৰ্গেনাইজেশ্যনে মিলি কৰিছে আৰু এইটোৰ কাৰণে আমি মানে ষ্টুডেণ্টছৰ বহুত বেছি বেনিফিট হৈছে কাৰণ আমাৰ ষ্টুডেণ্টছৰ যোনটো ৰেগুলাৰলি ডে টু ডে লাইফ আছে তাতে আমাৰ হেল্থৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে যেনেকৈ আমাৰ ৰাতিপুৱাৰ পৰা ক্লাছ ষ্টাৰ্ট হয় দেন গধূলি ঘৰ যাওঁ তো মানে বহুত ষ্ট্ৰেছ হয় মেণ্টেল হেল্থৰ ওপৰত বহুত বেছি এফেক্ট পৰে চ' সেইকাৰণে এইটো হেল্থ কেম্পেদি আমি আমাৰ হেল্থৰ কথা ডাইটৰ কথা বস্তুবোৰ আমি জানিব পাৰিম আৰু ডক্টৰে আমাক বহুত বস্তু মানে জনাব যে কি হৈছে কি নাই হোৱা চ' সেইটো দি আমাৰ বহুত হেল্প হ'ব আৰু এইটো কাৰণে মই মাৰৱাৰী আৰু হস্পিটেল আৰু আমাৰ কলেজ অৰ্গেনাইজেশ্যনক থেংক ইউ ক'ম আৰু আমি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তৰফৰ পৰা মাৰৱাৰী চিকিৎসালয়ৰ এই পদক্ষেপক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলে এই কাৰ্যালয়ত কাম কৰি থকা যিসকল শিক্ষকেই থাকক বা কৰ্মচাৰীয়ে থাকক তেখেতসকলে যাতে নিজা সময় খৰচ নকৰি হস্পিটেললৈ নোযোৱাকৈ হস্পিটেলৰ পৰা নিজা উদ্যোগত আমাৰ ইয়াত আহি এই বিনামূলীয়া চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনোৱাৰ উপৰিও আমাৰ যিসকল কৰ্মচাৰী আছে শিক্ষক আছে তেখেতসকল বিশেষভাৱে উপকৃত হ'ব আৰু দ্বিতীয়তে আমি পশু চিকিৎসাৰ লগত জড়িত আমি পশু চিকিৎসা কৰিবৰ কাৰণে বাহিৰলৈ গৈ থাকোঁ কিন্তু আমাৰ মানুহখিনিকো স্বাস্থ্য সম্পৰ্কীয় যতন আৰু ইয়াৰ কেনেকৈ ৰক্ষা কৰিব লাগে সেই বিষয়ে জনাবৰ কাৰণে তেখেতসকলৰ মাৰোৱাৰী চিকিৎসালয়ৰ পৰা যিসকল আহিছে তেখেতসকলৰ এই পদক্ষেপত আমাৰ কৰ্মচাৰী আৰু শিক্ষকসকলো উপকৃত হ'ব আৰু দ্বিতীয়তে আমাৰ মানুহৰ এটা সজাগতাৰ অভাৱ যে এটা নিৰ্দিষ্ট সময়ৰ মূৰে স্বাস্থ্য পৰীক্ষা কৰিব লাগে এইটোৱে হয়তো মানুহখিনিক এটা সজাগতাৰ সৃষ্টি কৰিব যে যেনেকৈ নিৰ্দিষ্ট সময়ৰ মূৰে যদি আমি স্বাস্থ্য পৰীক্ষা কৰি থাকোঁ তেতিয়াহ'লে যিখিনি স্বাস্থ্যৰ প্ৰতি ল'বলগীয়া যতন চিকিৎসাৰ ক্ষেত্ৰত ল'বলগীয়া যিখিনি যতন সেইখিনি ল'বৰ কাৰণে তেওঁলোকৰ সজাগতা বৃদ্ধি পাব ইয়াত আমাৰ গোটেই মহাবিদ্যালয়খনত প্ৰায় 150জনমান কৰ্মচাৰী শিক্ষক আছে আমাৰ কৰ্মচাৰী প্ৰায় 350-400মান আছে মুঠতে প্ৰায় 600মান মানুহৰ তেওঁলোকে এই ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীও আছে আমাৰ ছাত্ৰ ছাত্ৰীও 700মান আছে আৰু তেখেতসকলে আৰু এটা উদ্যোগ লৈছে যে আমাৰ আজিকালি মানুহৰ এটা ক্ষেত্ৰত সজাগতাৰ অভাৱ যিটো বহুমূত্ৰ ৰোগ সেই বহুমূত্ৰ ৰোগৰ ওপৰতো তেখেতসকলৰ চিকিৎসালয়ৰ পৰা আহি এজনে সেই বিষয়টো এটা বক্তৃতা ৰাখিব যে কেনেধৰণে বহুমূত্ৰ ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে যদি বহুমূত্ৰ ৰোগ মানুহৰ হয় যিটো ডায়েবেটিছ বুলি কয় কেনেধৰণে চিকিৎসা ল'ব লাগে সেই বিষয়ে সজাগতা দিবলৈ আহিব তেখেতসকল গতিকে তেখেতসকলৰ এই পদক্ষেপটো আদৰণীয় আৰু আমি শলাগ লৈছোঁ প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়
গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।